আমাৰ মাসকলে আপোনালোকে ভয়ত থাকে নাই যেতিয়া ল'ৰাটো গৈ গুৱাহাটীত কাম কৰিবলৈ যায়, বিল্ডিঙৰ কাম হয়নে? যোৰহাটত যেতিয়া আপোনালোকৰ ল'ৰাটো যেতিয়া ইটা ভাটাত কাম কৰিবলৈ বা বিল্ডিঙত কাম কৰিবলৈ বা কিবা এটা কন্ট্ৰেক্ট কৰিবলৈ যেতিয়া যায়, তেতিয়া আপোনালোকে ভয়ত থাকে নে নাই? কিজানিবা তাক দিগদাৰ কৰে বুলি ভয় খায় নে নাই? খায় নে নাই? খায় নে নাই? ভয় কৰে। এতিয়া 2026 চনৰ নিৰ্বাচনত এটাই বুদ্ধি আছে। 2026 চনৰ নিৰ্বাচনত বিজেপিক ব্ৰহ্মপুত্ৰলৈ দলিয়াব লাগিব, আৰু যদি বিজেপিক ব্ৰহ্মপুত্ৰলৈ দলিয়াব পাৰো তেতিয়া সেই ভয়মুক্ত অসম এখন আমি অসমত পাব পাৰিম। হয়নে নহয়? ভয় নকৰাকে সকলো মানুহ শান্তিৰে থাকিবলৈ পাব লাগে। এখন দেশখন ভালকে চলিছে নে নাই, প্ৰথম বস্তুটোৱে হ'ল যে প্ৰত্যেকজন নাগৰিকে স্বাধীনভাৱে চলিবলৈ পাইছে নে নাই? হয়নে? মই ধৰক আমাৰ গাঁৱৰ মহিলাবিলাকে মেখেলা চাদৰ পিন্ধে, হয়নে? মেখেলা চাদৰ পিন্ধে আৰু মূৰত উৰণিখন লয়, উৰণি বুলি কয় আমাৰ পিন্ধে, হয়নে? আপোনালোকৰ এফালে মেখেলা চাদৰ নিপিন্ধে, হয় শাৰী পিন্ধে নহলে চুইজাৰ পিন্ধে আৰু মূৰত কিখন লয়? এইটো বুৰ্খাখন বা কি বুলি কয়, এখন হিজাব বা বুৰ্খা লয়, হয়নে? এতিয়া মই যেনেকে চলো, যেনেকে পিন্ধো, সেইটোৰ ওপৰত মই তেনেকেই চলিবৰ কাৰণে যেতিয়া এখন দেশত অধিকাৰ পাম, শান্তিৰে সৈতে চলিব পাৰিম, সেই দেশখনকে শান্তিপূৰ্ণ গণতান্ত্ৰিক দেশ বুলি কোৱা হয়। মই কলো বোলো হয় মই চুমা বাবাই ভাই, তহঁতিহে এনেকুৱা সন্তান জন্ম হলি অসমত। তাৰপিছত এগৰাকী মহিলা আহি মোক হাবত পাৰি ধৰিলে, মোক নিজৰ মাকৰ নিচিনাকে এনেকে মৰম কৰিলে, আৰু ময়ো মহিলাগৰাকীৰ কপালতে এটা চুমা খালো। এইটোতো মোৰ একদম ডাঙৰ অপৰাধ হৈ গ'ল। গোটেই বিজেপিয়ে উলিয়াই দিলে যে ই চুমা বাবা, উলিয়াই দিলে যে ই চুমা বাবা, ই মুছলিম মহিলাৰ চুমা খাই ই চুমা বাবা, এনেকে বুলি উলিয়াই দিলে। মই কলো বোলো হয় মই চুমা বাবাই ভাই, তহঁতিহে এনেকুৱা সন্তান জন্ম হলি অসমত যি মাকক এদিনো চুমা খোৱা নাই, আৰু তহঁতিহে একমাত্ৰ তহঁতৰ মাহে আছে যাৰ মাকে এই সন্তানক একবাৰো চুমা খোৱা নাই। মই যিগৰাকী মাতৃ, তেওঁ মুছলমান হ'ব পাৰে, তেওঁ লেতেৰা ড্ৰেছ হ'ব পাৰে, তেওঁ দুখীয়া হ'ব পাৰে, কিন্তু তেওঁ এগৰাকী মাতৃ, তেওঁ এগৰাকী মা, আৰু সেই মা গৰাকীয়ে মোক যেতিয়া সাৱটি ধৰিছে, ঘৰটো ভাঙি দিছে, কান্দি তেওঁ থাকিব পৰা নাই, তেতিয়া তেওঁক সান্তনা দিবৰ কাৰণে এটা চুমা খোৱাটো মোৰ মানুহ হিচাপে দায়িত্ব। আৰু এই দায়িত্ব পালন কৰাৰ কাৰণে কোনোবাই যদি মোক বেয়া পোৱা, তেতিয়াহ'লে তেনেকুৱা বেয়া পোৱা মোক পাই থকাটো